নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। বৰ্তমান মোৰো ভালেই। আজি বনালোঁ লালমোহন। লালমোহন মই আজি চুজিৰে বনাইছোঁ আৰু আপোনালোককো ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। এইফালে মই লালমোহন বনাবৰ কাৰণে প্ৰথমতে মই চুজি লৈছোঁ একাপ। ইয়াতে মই এতিয়া গাখীৰ লৈছোঁ। গাখীৰ মই আমুল তাজা গাখীৰ লৈছোঁ। গৰু গাখীৰ থাকিলে গৰু গাখীৰ ল'ব। মোৰ গৰু গাখীৰ নাই কাৰণে আমুল তাজাকৈ লৈ লৈছোঁ। গাখীৰ এতিয়া কেইকাপ হয় চাই লওঁ। গাখীৰ মোৰ 2 কাপ হৈ গৈছে আৰু একাপ হয়নে নহয় চাই লওঁ। একাপ সম্পূৰ্ণকৈ নহ'লে অকণমান বাকী থাকিলে মই গাখীৰ জোখত এতিয়া চুজি মই আৰু আধা কাপ লৈ ল'ম। গাখীৰ 3 কাপ, চুজি 1.5 কাপ লৈছোঁ। আপোনালোকে কমকৈ দিব। গোটেইখিনি একেবাৰতে দি নিদিব, হয়তো বেছিও হ'ব পাৰে। আৰু ইয়াতে মই ঘিউ দিলোঁ এচামুচ। এইখিনি গাখীৰখিনি অকণমান উতল অহাৰ লগে লগে মানে বেছিকৈ গৰম হ'ব দিব নালাগে। অকণমান গৰম হোৱাৰ পাছতে চুজিখিনি কমকৈ দি লৰাই থাকিব লাগে যাতে চুজিখিনি লদা পাতি নাযায়। আৰু এয়া দেখিছেনে, মই কমকৈ চুজি দি লৰাই লৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। আৰু এয়া এনেকৈয়ে লৰাই যাব। 2-3 মিনিটমান লাগিব। আৰু এয়া আকৌ দি ল'লোঁ। মোৰ চুজি 1.5 কাপ নালাগিলে একাপেই জোখত হৈ গ'ল। আৰু এয়া মই এতিয়া তলিত লাগি নধৰাকৈ লৰাই থাকিম ঘনাই। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ টান হৈ আহিছে। আৰু আপোনালোকে চাই থাকিব, একেবাৰে টান হৈ যাবও নিদিব। গেছটো কমাই লৈছোঁ। এইখিনি টাইমত গেছটো একেবাৰে কমাই ল'ব। আৰু মই এতিয়া নমাই ল'বলৈ লৈছোঁ। এতিয়া মই ল'ম চেনি চিৰাপটো বনাবৰ কাৰণে। চেনি চিৰাপটো বনাবৰ কাৰণে মই পানী দিছোঁ গিলাচ এটাই 1.5 গিলাচ। চেনি দিম 1 গিলাচ। গেছটো এইখিনি টাইমত অকণমান বঢ়াই দিব আৰু ঘনাই লৰাই দিব যাতে চেনিখিনি তলিত লাগি নধৰে। আৰু ইয়াতে 2টা ইলাচি দি দিম। আপোনালোকে খাই ভাল পালে দিব, খাই বেয়া পালে নিদিলেও কোনো কথা নাই। আৰু এইখিনি উতলি আহিছে। মই এতিয়া গেছটো কমাই এতিয়া লৈছোঁ লাড়ুখিনি বনাবৰ কাৰণে। লাড়ু বনাবৰ কাৰণে মই প্ৰথমতে হাতখনত অকণমান ঘিউ সানি লৈছোঁ। আৰু একেবাৰে সম্পূৰ্ণ ঠাণ্ডা হৈ যাব দিয়া নাই, অলপমান গৰম হৈ থাকোঁতেনে এইখিনি হাতেৰে ভালদৰে 3-4 মিনিটমান হাতেৰে ভালদৰে মিলাই মঠি ল'ব। আৰু মই অকণমান ঘিউ দি লৈছোঁ। ইয়াতে অকণমান আপোনালোকে পাউডাৰ গাখীৰ থাকিলে পাউডাৰ গাখীৰো দি দিব পাৰে। মই দিলোঁ অকণমান, আপোনালোকক দেখাবলৈ নহ'লে কেমেৰাটো অন কৰিলোঁ বুলি ভাবিলোঁ, অন কৰা নহ'লে। আৰু এয়া চাওকচোন, ইমানটো জোখতে হৈ গৈছে। আৰু ইয়াত যদি আঁচ লেখীয়া থকা যেন পায় আৰু অলপ মাৰি ল'ব। এয়া মই আকৌ অলপ মাৰি ল'লোঁ। এতিয়া মই লাড়ুকেইটা সমান চাইজত বল বনাই ল'ম। কেইটা হয় গোটেইকেইটা বল বনাই ল'ম। এয়া দেখিছেনে, এনেকৈ গোটেইকেইটা বনাই থৈ ল'ম। তাৰপাছতহে মই লালমোহন ভাজিব পৰা হ'ব। আৰু আপোনালোকক গোটেইখিনি দেখাই থাকিম, আপোনালোকে চাই যাব। আৰু ভিডিঅ'টো যদিহে চাই ভাল পায় লাইক এটা কৰি দিব। আৰু এইফালে গোটেইকেইটা এনেকৈ সমান চাইজত বল বনাই লৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে এতিয়া মোৰ গোটেইকেইটা লাড়ু বনাই লোৱা হৈ গৈছে। এইফালে এয়া চেনি চিৰাপটো জোখত হৈ গৈছে। হাতেৰে অকণমান চামুচখনত আঙুলিটো লগাই চাব, যদি আঠা লেখীয়া অকণমান হোৱা যেন পায় তেতিয়া আপোনাৰ চেনি চিৰাপটো হৈ গ'ল বুলি ভাবি ল'ব। ৰিফাইন তেলখিনি লেখীয়া চেনি চিৰাপটো হ'লেই হৈ যাব, তাতকৈ কিন্তু বেছি ডাঠ হ'ব নালাগে দেই। এইফালে মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখনত অলপমান ৰিফাইন তেল দি দিলোঁ। ৰিফাইন তেলখিনি সম্পূৰ্ণকৈ গৰম হ'বলৈ নিদিব, অলপমান কুহুমীয়া গৰম হওঁতেই লাড়ুকেইটা দি দিব। আৰু লাড়ুকেইটা দি লগে লগে লৰাই নাথাকিব। এতিয়া মই লাহে লাহে নিজে ওপৰলৈ অকণমান উতলি অহালৈকে এনেকৈয়ে থৈ দিম। গেছটো কিন্তু কমাই দিব দেই, গেছটো বঢ়াই নিদিব। এতিয়া মোৰ লৰাব পৰা হৈ গৈছে। মই ইমানটো জোখতে লৰাই দিছোঁ। আপোনালোকেও টাইমটো চাই ল'ব। এয়া দেখিছেনে, মোৰ লৰাব পৰা হৈ গৈছে। মই এতিয়া লৰাই দিছোঁ। আৰু গেছটো কমাই পেলাই ভাজিব। গেছটো বঢ়াই পেলাই ভাজিলে বাহিৰটো ৰঙচুৱা ধুনীয়াকৈ হৈ যাব, কিন্তু ভিতৰটো সিজিবলৈ বাকী থাকিব। আৰু মোৰ এয়া গেছটো কমাই পেলাই ভাজিছোঁ, মানে ধুনীয়াকৈ এটা চাইজত
গোটেইকেইটা হৈ গৈছে ৰংটো। আৰু ইয়াতকৈ আৰু অকণমান বেছিকৈ ভাজিব লাগে। মই ইমানটো চাইজতে নমাই দিছোঁ, যিহেতু গেছটো কমাই লৈ ভাজিছোঁ। মানে ধুনীয়াকৈ মাজলৈকে লালমোহনকেইটা সিজি গৈছে। এতিয়া মই চেনি চিৰাপটো দি দিলোঁ আৰু এয়া মই দি পেলাই ঢাকন এখন মাৰি অলপ দেৰিৰ কাৰণে থৈ দিম। আৰু অলপ দেৰি পাছত ঢাকনখন আঁতৰাই এয়া দেখালোঁ আপোনালোকক, চাওকচোন। লালমোহনকেইটা ধুনীয়া জোখত হৈ গৈছে। হয়তো একেবাৰে হোটেলৰ ৰঙত নহ'বও পাৰে, কিন্তু খাবলৈ খুবেই টেষ্টি হয় আৰু ঘৰতে বনাই খাই চাই খুব ভাল লাগে। আৰু আপোনালোককো দেখালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায়, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।